জয় মা চামুণ্ডা 1 ফেব্ৰুৱাৰী 2025 শনিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে মাঘ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথি আৰু আজি দিনটোত গোটেই দিনটোতে থাকিব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। আজি কৰণ থাকিব ক্ৰমৰূপে গড়কৰণ আৰু বনিষ্কৰণ আৰু যোগ থাকিব আজি দিনটোত পৰিঘ যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ গোটেই দিনটোতে ৰাশি থাকিব কুম্ভ ৰাশি। আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব দুৰ্ভগা যোগ। আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:13 দুপৰীয়াৰ পৰা 12:56 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব পুৱা 9:52 পৰা 11:13 পুৱালৈকে। আজি দিনটোত দিশূল থাকিব পূৰ্ব দিশত। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে আজিৰ দিনটো শুভ হৈ যাব। সকলো ধৰণৰ আপোনালোকে কাম আজিৰ দিনটোত পৰিকল্পনা কৰিব পাৰে। সন্তানৰ লগত জড়িত, প্ৰেমৰ লগত জড়িত, উচ্চ শিক্ষাৰ লগত জড়িত, ফুৰা চকাৰ লগত জড়িত প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে আজিৰ দিনটোত বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি, মধ্যম দিন বুলি ক'ব পাৰে আপোনালোকে। কাৰ্যক্ষেত্ৰত আপোনালোকে নতুনত্ব কৰা, বেলেগক দেখি পেলাই কিবা ডিচিশ্যন লোৱা বা সাল সলনি কৰা ধৰণৰ কাম নকৰিব আৰু যিকোনো চাইন মৰা বা তেনেকুৱা আইনী একো কাৰ্যবাহী আজিৰ দিনটোত আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে আজিৰ দিনটোত যিকোনো ভাগ্যদায়ক কামৰ কাৰণে, যিকোনো সা সম্পত্তিৰ আলোচনাৰ কাৰণে ভাল দিন দেখা গৈছে। কিবা এটা আপোনালোকে যদি প্লেনিং কৰি আছে সেই প্লেনিংটো ভালকে আকৌ আপোনালোকে ৰিভাইজ কৰি পেলাই প্লেনিংটো ঠিককে চাওক যে ঠিকে হ'বনে নহ'ব, আকৌ 2-3 বাৰমান ভাবি চিন্তি তেনেকুৱা ধৰণৰ যিমানবিলাক কাম আছে বুদ্ধি বৃত্তিৰ লগত জড়িত হওক বা ভ্ৰমণৰ লগত জড়িত হওক বা যিকোনো ব্যৱসায় বাণিজ্য বা বৈবাহিক জীৱনৰ লগত থকা কাৰ্য আপোনালোকে আজিৰ দিনটোত ভাবিব পাৰে বা পৰিকল্পনা কৰিব পাৰে, প্লেনিংটো কৰিব পাৰে বা কৰিম বুলিলেও আলোচনা টাইপৰ কামবিলাক আজিৰ দিনটোত আপোনালোকে কৰিব পাৰে। বিশেষ সম্পত্তি কিনা মেলা নকৰাটো ভাল হ'ব যিহেতু বাৰটো শনিবাৰ পৰিছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যান বাহন চলোৱাটো আপোনালোকৰ কাৰণে শুভ নহ'ব। ৰাতি একেবাৰে আপোনালোকে জাৰ্ণিটো এভইড কৰি চলিলে ভাল হ'ব আৰু যদি কিবা ইমাৰ্জেঞ্চি যাব লগা হয় তেতিয়াহ'লে আপোনালোকে নিজে গাড়ী মটৰ নচলোৱাটো ভাল হ'ব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে হাজবেণ্ড ৱাইফ ৰিলেটেড যিমানবিলাক কথা আছে তাৰ কাৰণে মীমাংসাৰ কাৰণে ঘৰুৱা যিকোনো আপোনালোকৰ সুখ দুখ বা ঘৰুৱা যিকোনো সমস্যাৰ কথা আলোচনা কৰা, সন্তানৰ লগত জড়িত কাম কৰা বা যিকোনো ব্যৱসায় বাণিজ্যৰ লগত ডেইলি ইনকামৰ লগত জড়িত কামবিলাক কৰাৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে বেলেগক উপদেশ দিয়া, বেলেগৰ কিবা এটা বিশেষ মহত্বপূৰ্ণ কাম কৰি দিয়া বা নিজৰ জীৱনৰ কিছুমান মহত্বপূৰ্ণ ডিচিশ্যন লোৱা এনেকুৱা ধৰণৰ কামৰ কাৰণে আজি শুভ নহ'ব, সাৱধান আপোনালোকে অকণমান হ'ব লাগে। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে আজিৰ দিনটোত আপোনালোকে যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কাম, যিকোনো সন্তানৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰে। যিকোনো শুভ কাম আজি পৰিকল্পনা কৰা, আলোচনা কৰা, মীমাংসা কৰা এনেকুৱা ধৰণৰ কাম আপুনি আজিৰ দিনটোত কৰিলে শুভ হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে আজিৰ দিনটোত ক্লেশ কাজিয়া হ'ব পাৰে, মানসিক টেনচন হ'ব পাৰে বা জোখতকৈ পইচা বেছিকৈ খৰচ হ'ব পাৰে বা পইচা পাতিৰ যিটো প্লেনিং সেইটো গৰ্ব আপোনালোকৰ হ'ব পাৰে। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে মানে সৰু সৰু যাত্ৰাবিলাক, ছুটি যাত্ৰাবিলাক শুভ হ'ব। বন্ধু বৰ্গৰ লগত টাইম স্পেণ্ড কৰা বা বন্ধু বৰ্গৰ লগত যাত্ৰা কৰা, ভাই ভনীক কিবা যদি সহায় কৰিব লগা আছে সহায় কৰা, যদি কিবা ভাই ভনীৰ পৰা ছাপোৰ্ট লাগে তেতিয়াহ'লে তেওঁলোকৰ লগত আলোচনা কৰা, এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে নিশ্চিন্ত হৈ কৰিব পাৰিব। এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে। মকৰ ৰাশিৰ কাৰণে আজিৰ দিনটোত আপোনালোকে পইচা পাতিৰ লগত জড়িত কাম, বৈবাহিক সম্পৰ্কৰ লগত জড়িত কামবিলাক আজিৰ দিনটোত নকৰিব। এনে নৰ্মেলি যদি মানে পৰিয়ালৰ বেলেগ সদস্যৰ লগত যদি কিবা ডিছকাছ কৰিব লগা আছে, যদি বিশেষ মহত্বপূৰ্ণ ধৰক নহয়, নৰ্মেল কথা বতৰা আপোনালোকে পাতিব পাৰে আৰু সৰু সুৰা ছুটি ভ্ৰমণ কৰিব পাৰে, অসুবিধা নাই। বিশেষ দূৰ ভ্ৰমণৰ কাৰণে দিন শুভ নহ'ব। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ কাৰণে আজি বেলেগৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা, ব্যৱসায় বাণিজ্যৰ কথা ভাবা, নিজৰ ওপৰত মানে কেয়াৰ লোৱা, নিজৰ কথা ভাবা, নিজক কেনেকৈ ডেভেলপ কৰা যায়, নিজক কেনেকৈ ওপৰলৈ উঠোৱা যায় সেই বিষয়ে ভবাৰ কাৰণে আজি ভাল দিন দেখা গৈছে। এতিয়া আহিব মীন ৰাশিৰ কাৰণে। মীন ৰাশিৰ কাৰণে আকৌ পইচা পাতিৰ খৰচ, পইচা পাতিক লৈ টেনচন, কামৰ কাৰণে টেনচন আৰু যিকোনো ক্ষেত্ৰত আপোনালোকে ঘপককৈ নভবা নিচিন্তাকৈ যদি পইচা সোমোৱাই দিয়ে বহুত প্ৰব্লেম হ'ব। পইচা নিৱেশটো কৰিবলৈ নকমে আজিৰ দিনটোত আৰু লগতে আপোনালোকে মানে কোনটো বস্তুত আচলতে আপোনালোকে থ'ব, আজি নথলেওতো কাইলৈ থ'ব, কোনটোত কেনেকৈ পইচাখিনি ইনভেষ্ট কৰিলে ভাল হ'ব সেই কথাবোৰ ভালকৈ বিবেচনা নকৰাকৈ, পৰিবাৰৰ লগত আলোচনা নকৰাকৈ ডিচিশ্যন নোলোৱাটো ভাল হ'ব আৰু বাজেটটো হাজবেণ্ড ৱাইফ বহি পেলাই একেলগে বাজেট বনোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। আজি এনেকুৱা কি মহা উপায় কৰিব আপোনালোকে যিটো কৰিলে নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ নাশ হ'ব।
আজিৰ দিনটোত আপোনালোকে ৰাতিপুৱা 9টামান বজাৰ ভিতৰত আপোনালোকে তিল আৰু মাটিমাহ গোটাটো ল'লেও হ'ব, ফলিয়াটো ল'লেও হ'ব। আপোনালোকে যিকোনো নদী, পুখুৰী মানে জলাশয়, বিল এইবিলাকত আপোনালোকে অৰ্পণ কৰক। মাছক দানা হিচাপে সেইবিলাক বস্তু অৰ্পণ কৰক, অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। আৰু কোনোবা বৃদ্ধ মানুহক আপোনালোকে নিমখীয়া বস্তু, মানে বৃদ্ধ মানে সেই বুলি সকলো মানুহকে নহয়, আৰু যাৰ প্ৰয়োজন আছে, সেই যি নেকি ভাল বস্তু এটা কিনি খাব নোৱাৰে, তেনেকুৱা মানুহক আপোনালোকে নিমখীয়া যিকোনো বস্তু, ভাল বস্তু, মন পচন্দ বস্তু খুৱাব পাৰে। পুৰি চব্জিও খুৱাব পাৰে, পৰঠা চব্জিও খুৱাব পাৰে, চিংৰাও খুৱাব পাৰে। ধৰক সুধি লৈ পেলাই আপুনি কি ভাল পায় সুধি ল'লে, তাৰপিছত আপোনালোকে খুৱাই দিলে। এইটো কাম আপোনালোকে কৰিলে দিনটোৰ জটিলতাসমূহ আপোনালোকৰ কমি যাব। ধন্যবাদ।